অন্য এটি ভিডিঅ'ৰ সৈতে পুনৰ আহিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। এয়া হৈছে বইল মাছ। বইল মাছ মই কেনেকৈ ৰান্ধিলোঁ এটি সৰু ভিডিঅ' প্ৰস্তুত কৰিছোঁ। 3ডোখৰ লৈছোঁ মাছ, লগতে কেইখিলামান লৈছোঁ নলটেঙাৰ পাত আৰু এয়া আদা নহৰু পিঁয়াজৰ এটি পেষ্ট বনাই লৈছোঁ ধুনীয়াকৈ। আৰু কেৰাহীখন দিলোঁ বহাই, দিয়াৰ পিছত ইয়াতে কেইটামান দিলোঁ মই ক'লা জিৰাটো দিয়াৰ পিছত আৰু 2টা দি ল'লোঁ কেঁচা জলকীয়া এয়া। আৰু এতিয়া ইয়াত দিলোঁ মছলাৰ যিখিনি মই পেষ্টটো বনাই লৈছিলোঁ দিলোঁ আৰু ধুনীয়াকৈ অকণমান কড়াকৈ ভাজি ল'লে হ'ল। আৰু ইয়াৰ পিছত দিলোঁ নলটেঙাৰ পাত কেইখিলা, এইখিনিও একেলগে ভাজি ল'লোঁ। এয়া ধুনীয়াকৈ হৈয়ে গ'ল। এতিয়া এইখিনি মই নমাই ৰাখিলোঁ অন্য এটি বাচনত। এয়া হৈ গ'ল, খাবলৈ বহুত ভাল লাগে। কেৰাহীখনতে পানীখিনি দিলোঁ, গৰম পানী আছিলে, আৰু আন্দাজমতে নিমখ হালধি দিলে হ'ল। দিয়াৰ পিছত আৰু মাছ 3ডোখৰ আছিলে যে, মাছ 3ডোখৰ ইয়াতে মই নভজাকৈ এতিয়া দি দিলোঁ। ধুনীয়াকৈ সিজিবলৈ আৰম্ভ কৰিলে, খাবলৈ খুবেই ভাল লাগে। আৰু ইয়াতে ভাজিছিলোঁ যে মছলাখিনি দিলে হ'ল। সুন্দৰ এটি ৰেচিপি ভিডিঅ' পটাপট হৈ যায়। ইয়াত বিলাহী দিলে বেছি ভাল লাগে। নলটেঙা পাতৰ সৈতে মুঠতে টেঙা ভাৱটো আহিলে ভাল লাগে। আৰু জিৰা গুড়াখিনি দিলোঁ, ধুনীয়াকৈ হৈ গ'ল। আৰু লাষ্টত দিলোঁ অকণমান গৰম মছলা। এয়া আজিৰ ৰেচিপি ভিডিঅ' মোৰ এইখিনি আছিল। যদি ভাল লাগে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব। আজিলৈ তেন্তে আহোঁ, বাই বাই।